নমস্কাৰ মই কাজলি আপোনালোকক মোৰ চেনেলৰ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰতে এয়া পিছফালে দেখিছে না এন্ড্ৰু নাম হয় ই মোৰ বেষ্ট ফ্ৰেণ্ড হয় সৰু কালৰ পৰা আমি একেলগে থাকা তো বেলেগ হৈ গৈছে সেপনত যোৱা পিছত ইটাক লগ পাই বহুতে ভাল লাগিলে ইটো চা মোৰ হাজবেণ্ড আছে এন্ড্ৰু হাই কৈ swag এফালে ছোৱালী খোলে গতিকে মই বিশেষকৈ সেইটো ব্লগ বনাইছোঁ ইয়াত মানে বহুত দিনৰ পিছত ইউনিক যিটো আজিকালি নোপোৱা হৈ গৈছে আমাৰ মাজত একতা যিহেতু সবে ইভেন ময়ো এটা এক্সাম্পল আছোঁ যে সৰু ফেমিলি হৈ যায় ন আমি লগতে মিলিজুলি নাথাকা হৈ গ'ল মিলিজুলি নোখোৱা হৈ গ'ল তো তাত এটা ভাল এক্সাম্পল পাইছোঁ ইয়াত যে আমাৰ তিনিটা বৌ হ'ব বা গোটেইখিনি মামা মামীহে মিলি আমাৰ কাৰণে খানা বনাইছে ৰুটি বনাইছে কমচে কম 100টামান ৰুটি বনাইছে আৰু 4 কেজি গাহৰি মাংস আমি খাম মোৰ অকণমান গেছ হৈছে তথাপিও খাম লগতে ৰখি আছে ইহঁতে খাবলৈ আহক মই দেখাই দিম এফালে সিজি আছে ৰুটি আৰু এফালে বেলি আছে ৰুটি আৰু এইফালে সামৰি দিলে মাংস চব্জি বনাইছেনে ভাতো গৰম কৰিছে এইটো এইফালে ৰুটি মই কৈছোঁ না 100টামান ৰুটি বনাইছে হিচাপ নাই আনলিমিটেড তোমাৰ আজি এইটো ভিডিঅ' বনোৱা উদ্দেশ্যটো হৈছে আজিকালি বহুতে কম মানুহে এনেকা একতা হয় খানা বনাই বা একতা হৈ থাকে ইয়াত মই দেখিব পাইছোঁ লগতে আপোনালোককো দেখাই দিব খুজিছোঁ যাতে আপোনালোকো সেইটো চাই যেন ইনস্পিৰেশ্যন হয় সেইটো মামী হয় মোতকৈ বয়সত সৰু কিন্তু ৰিলেশ্যনত ডাঙৰ আৰু ইয়াত এটা মামী আপুনিও বয়সত সৰু ন মোতকৈ এন্ড্ৰুতকৈ সৰু তেনেহ'লে মোতকৈ সৰু না সমানেই হ'ব জানো মোৰ 28 চলি আছে 28 ন সমানেই হয় একে হয় বয়সটো কিন্তু মামী দেই ৰিলেশ্যনত মামী হ'ব रात के बेसी ये सब रात के बिजनेस दिन के घंटा चल धीरज पूरे लोग কথা কব সেগুলো বিজনেস সব রাতি মানুষ আহিব অফিসৰ পৰা 6টা 7টা 8টা এতে 9টালৈ পৰা ষ্টাৰ্ট কৰিম খাওয়া আৰু আপোনালোকেও যদি মোৰ সাইড আছে মোৰ ফলিয়া হৈ আছে তেনেহ'লে আপোনালোকৰো মামী হ'ব দেই আপোনালোকে দেখিছে মই বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ আৰু আজিৰ উদ্দেশ্যটো আছিলে সেইটোৱে একতা হয় বহুত কম দেখিব পাইছোঁ আজিকালিতো যে একতা হয় খানা পিনা খোৱা বা লগত থকা এইটো গোটেইখিনি পৰিয়াল হয় এটা কলনী নিচিনা হয় গোটেইখিনি পৰিয়াল তো আজিৰ বাবে সেইখিনি সিমানখিনি আছিলে ইয়াত মই সামৰিছোঁ গতিকে ভাল লাগিলে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈকে সেনেকৈ আপোনালোকে মোক মৰম কৰিব বুলি আশা ৰাখিছোঁ গতিকে ধন্যবাদ